চাওক, এটা কথা আমি সকলোৱে মানিব লাগিব যে সোণম ৱাংচুক ডাঙৰীয়াই যিটো বিষয়ক লৈ অনশনত বহিছে, যিটো বিষয়ক লৈ আন্দোলনৰ সূচনা কৰিছে, সেই বিষয়টো দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীৰ সৈতে জড়িত। এইবাৰ নিট পৰীক্ষাত হোৱা প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই 22 লাখকৈ ছাত্ৰ ছাত্ৰীক জীয়াতু ভুগাইছে। আৰু এই ধৰণে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈয়ে আছে ধাৰাবাহিকভাৱে যোৱা এটা দশকত। ভাৰতবৰ্ষত প্ৰশ্ন কাকত মাফিয়াৰ দপদপনি চলিছে। তেনে প্ৰেক্ষাপটত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ, যুৱক যুৱতীসকলৰ ভাৰতবৰ্ষৰ শৈক্ষিক ব্যৱস্থাটোৰ প্ৰতি, ভাৰতবৰ্ষৰ প্ৰশাসন তন্ত্ৰটোৰ প্ৰতি যদি আস্থা হ্ৰাস পায়, তেতিয়াহ'লে এইটো দেশৰ কাৰণেই অশুভ। আৰু সেইকাৰণে সোণম ৱাংচুক ডাঙৰীয়াৰ এই শান্তিপূৰ্ণ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই সহমৰ্মিতা প্ৰকাশ কৰিছো। আৰু সোণম ৱাংচুক ডাঙৰীয়াৰ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ প্ৰতিখন জিলা সদৰত মম শিখা প্ৰজ্বলন কৰা হ'ব। আমাৰ এটা স্পষ্ট কথা যে চিন্তা, মত, আদৰ্শৰ পাৰ্থক্য যদি একাষৰীয়া কৰি চাই, ভাৰতবৰ্ষৰ সকলো মানুহে স্বীকাৰ কৰিব যে সোণম ৱাংচুক ডাঙৰীয়াই যি শৈক্ষিক সংস্কাৰৰ দাবী উত্থাপন কৰিছে, সোণম ৱাংচুক ডাঙৰীয়াই যি জবাবদিহিতা কাৰণে এটা দায়বদ্ধতাৰ আশাৰে সৈতে আন্দোলনত নামিছে, সেই দাবীসমূহৰ প্ৰতি, সেই উদ্দেশ্যসমূহৰ প্ৰতি সকলোৰে সমৰ্থন আছে। ভাৰতবৰ্ষৰ জনতাই নিজৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰলৈ যোৱাটো নিবিচাৰে। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ছাত্ৰ ছাত্ৰীৰ, ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰো। আৰু সেইকাৰণে এই আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। চৰকাৰলৈ আমাৰ এটাই দাবী, ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ, সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এই দেশখনত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰ শ্ৰদ্ধাশীল হ'ব লাগিব। আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান হ'ব পাৰে। আৰু সোণম ৱাংচুক ডাঙৰীয়াই যি আন্দোলন অব্যাহত ৰাখিছে, তেখেতৰ স্বাস্থ্যক লৈ আমি উদ্বিগ্ন। আৰু সেইকাৰণে আমি দাবী জনাইছো যে সোণম ৱাংচুক ডাঙৰীয়াৰ সৈতে আলোচনাৰ দুৱাৰ মুকলি কৰিব লাগে। আলোচনাৰ মাধ্যমেৰে সৈতে শৈক্ষিক সংস্কাৰৰ দাবীত চলি থকা গোটেই বিষয়টোৰ সমাধান সূত্ৰ বাহিৰ কৰিব লাগে।